সকলোকে আমাৰ ব্ৰাইট ক্লাছেছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। চবে আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ। তো আজি আমি ক্লাছ 10ৰ এটা ইম্পৰ্টেণ্ট টপিকছ, পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন আহিবই, মিছ নাই। তো কুৱেশ্যনখিনিও আমি আগবঢ়াই থাকিম। কিছুমান বেছিক ৰুল আছে, সেই ৰুলখিনিও লগত আমি আগবঢ়াই যাম। তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি দিম, কাৰণ আমাৰ চেনেলটো যিহেতু নতুন, গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি মই চিলেক্ট কৰি ৰাখিছোঁ, অকণমান পিছতে দি থাকিম। তো আজি আমি ক্লাছ 10ৰ এটা ইম্পৰ্টেণ্ট টপিকছ হ'ল প্ৰিপজিশ্যন। আমি লাহে লাহে পৰীক্ষাত আহিবলগীয়া গোটেইখিনি টপিকছ কভাৰ কৰিম। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। তো প্ৰথমে আমি আলোচনা কৰিম প্ৰিপজিশ্যন মানে আমি সকলোৱে গমেই পাওঁ, কিন্তু ইয়াত কিছুমান ফিক্সড প্ৰিপজিশ্যন থাকে, কিছুমান ৰুলৰ ওপৰতো বেছ কৰে। তো আজি আমি প্ৰিপজিশ্যনৰ ভিতৰত এটা টপিকছ ল'ম, ডাই মানে মৰা। আমি সকলোৱে জানো ডাইৰ পৰা ডাইড হয় ফাৰ্ষ্ট ফৰ্ম। তো ইয়াৰ ভিতৰত মানুহ মৰাৰ বিভিন্ন কাৰণ থাকে, আৰু সেই কাৰণ মতে প্ৰিপজিশ্যনবিলাকো চেঞ্জ হৈ থাকে। ৰোগত যদি মৰে কোনোবা, ৰোগত মৰিলে ডাইৰ লগত অফ বহে। এইখিনি আমি মনত ৰাখিব লাগিব যে কিবা ৰোগত, এনি ডিজিজ, ছাপ'জ মেলেৰিয়া, কলেৰা, হাৰ্ট এটাক বা COVID-19, তেনেকৈ যিকোনো যদি বেমাৰৰ নাম মেনশ্যন কৰা থাকে, তেনেহ'লে আমি ডাইৰ লগত অফ বহাব লাগে। এইখিনি আমি মনত ৰাখিব লাগিব। আৰু ষ্টুডেণ্ট যিসকল আছে সেইসকলক মই এজন টিচাৰ হিচাপে উপদেশ দিম, সেইটোৱে এডভাইচ দিম। এই টপিকছখিনি নিজে নোটছ কৰি ল'বা আৰু মাজে সময়ে পঢ়ি থাকিবা। ৰিডিং পঢ়িলেই সেইখিনি মনত থাকি যাব। একেবাৰে সহজ ভাষাত মই লিখিছোঁ যে ৰোগত, এনি কাইণ্ড অফ ডিজিজ, যিকোনো ৰোগত মৰিলে, মই সেইখিনি বুজাই দিলোঁ। তাৰ লগত ফিক্সড প্ৰিপজিশ্যন বহিব অফ। মই এটা উদাহৰণ লিখি দিছোঁ, হি হেজ ডাইড অফ মেলেৰিয়া। ঠিক তেনেদৰে মানুহ মৰাৰ বহুতো কাৰণ থাকে। যদি এক্সিডেণ্টত মৰে, অৰ্থাৎ দুৰ্ঘটনাত মৰে, যিকোনো দুৰ্ঘটনাত মৰিলে ডাইৰ লগত সদায় ইন বহে। ছাপ'জ মই এটা এক্সাম্পল লিখি দিছোঁ, হি হেজ ডাইড ইন দ্য এক্সিডেণ্ট। তাৰপিছত হ'ল, যদি আত্মহত্যা কৰি মৰে, অৰ্থাৎ নিজে নিজে, আমি যোনটো ছুইচাইড বুলি কওঁ, যদি নিজে নিজে ইচ্ছা কৰি মৰে, তেন্তে ডাইৰ লগত সদায় বাই বহে। তো আত্মহত্যা কৰাৰো বিভিন্ন পন্থা থাকে, বিভিন্ন ৰিজন থাকে, কয়েছ থাকে। তো সেইখিনি আৰুতো কিমান মই লিখি দিম। মই এটা ফিক্স লিখি দিছোঁ, হি হেজ ডাইড বাই ইটিং পয়জন। পয়জন মানে আমি চবে জানো বিষ, যে বিষ খাই যদি মৰি যায় কোনোবা যদি নিজে নিজে হেংগিং কৰি মৰে, সেইখিনি আৰু নকওঁ। হি হেজ ডাইড বাই ইটিং পয়জন, যদি বিষ খাই মৰিছে, তেনেহ'লে প্ৰিপজিশ্যন বহিব ইয়াত আমাৰ বাই প্ৰিপজিশ্যনটো বহিব। ঠিক তেনেদৰে বেছি খাই যদি কোনোবা মৰি যায়, তেনেহ'লে ডাইৰ লগত ফ্ৰম বহে। সেইটো অকণমান ধেমেলীয়া হ'লেও প্ৰিপজিশ্যনটো আৰু বহিবই। গতিকে যদি বেছি খাই মৰে, তেনেহ'লে ডাইৰ লগত ফ্ৰম বহিব। মই এটা এক্সাম্পল লিখি দিছোঁ, হি হেজ ডাইড ফ্ৰম অভাৰ ইটিং। ঠিক সেই স্বৰূপে যদি বেছি কাম কৰি কোনোবা মৰে, অৰ্থাৎ হাৰ্ড ৱাৰ্কিং কৰি যদি কোনোবা মৰে, তেনেহ'লে ডাইৰ লগতো ফ্ৰম বহে। আমি দুটা প্ৰিপজিশ্যন মিল পাইছোঁ, যে বেছি খাই মৰিলে বা বেছি কাম কৰি মৰিলে ডাইৰ লগত ফ্ৰম বহে। হি হেজ ডাইড ফ্ৰম হাৰ্ড ৱাৰ্ক। তো এইখিনি আমি চবে বুজিলোঁ যে প্ৰিপজিশ্যন যদি ডাই থাকে, ডাইৰ লগত এইকেইটাই মিল থকা প্ৰিপজিশ্যন আহিব। তোমালোকে এইখিনি মনত ৰাখিলে হ'ল। এটা ফালৰ পৰা নোটছ কৰি ৰাখিবা, আৰু মই ক্ৰমান্বয়ে এটা ভিডিঅ' বনাই যাম। আমি চেনেলটো নতুনকৈ আৰম্ভ কৰিছোঁ, গতিকে ইম্পৰ্টেণ্ট বস্তুখিনি মই দি থাকিম। অকণমান ভিডিঅ'ৰ কোৱালিটিও ভাল হওক, আৰু চবে মৰম দিবা। চেনেলটোত নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিবা।
লাইক এটা কৰিবলৈ নাপাহৰিবা, লগত কমেণ্ট কৰিবা যে ভিডিঅ'ৰ কোৱালিটিবিলাক কেনে হৈ আছে। গতিকে আমিও নতুন, বাৰে বাৰে ক্ষমা খুজিছোঁ। অকণমান ডেভেলপ হ'লে মই বাকী ইম্পৰ্টেণ্ট যিবিলাক বহুত ইম্পৰ্টেণ্ট টপিকছ মোৰ হাতত আছে, গোটেইকেইটা মই ভিডিঅ'ৰ যোগেদি তোমালোকক আগবঢ়াই যাম। ছ'চিয়লৰ MCQবিলাক সমাধান কৰি যাম। লগতে অসমীয়া গ্ৰামাৰ, ইংৰাজী গ্ৰামাৰ, অংকৰ MCQ যোনখিনি আহে, বিজ্ঞানৰ যোনখিনি MCQ আছে, গোটেইখিনি আমি খুব ধুনীয়াকৈ ছল্ভ কৰিম। মই এটা গ্ৰান্টি দিম, মই ছল্ভ কৰা কুৱেশ্যনখিনিৰ ভিতৰত তোমালোকৰ মোটামুটি 100% কমন পৰিব বুলি মই আশাবাদী। চ' আমাৰ ভিডিঅ'বিলাক চাই থাকিবা। থেংক ইউ।